যোৰহাটত ভূমাফিয়াৰ দপদপনি বন বিভাগৰ লগত মিতিৰালিৰ ভয়ংকৰ অভিযোগ উত্তৰ পশ্চিম যোৰহাটৰ ভোগদৈ সমীপতি বৃহৎ অবৈধ খনন বৰাওপতিৰ দুজন ভূমাফিয়াৰ নেতৃত্বত চলে এই অবৈধ মাটি খনন ভোগদৈ নদীৰ দুই কাষে জেচিবি লৈ চলা অবৈধ খননৰ বিৰুদ্ধে কোনো পদক্ষেপ নলয় যোৰহাট বন বিভাগে যাৰ ফলত তীব্ৰ ক্ষোভত ফাটি পৰিছে উত্তৰ পশ্চিম যোৰহাটবাসী উল্লেখযোগ্য যে প্ৰতিদিনে এনেদৰে খনন চলাই যদিও বন বিভাগৰ বিষয়া কৰ্মচাৰী নেদেখে এই অবৈধ খনন যোৰহাট আঞ্চলিক বন বিষয়াৰ লগত থকা মিতিৰালিৰ বাবে ভূমাফিয়াই এনেদৰে অবৈধ খননৰ সাহস কৰিছে বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে আনহাতে নালাগে প্ৰায় 10খনৰো অধিক গাঁৱৰ একমাত্ৰ সুৰক্ষা কবচস্বৰূপ ভোগদৈ মথাউৰিৰ পাৰ্কোপাইন ভাঙি তহিলং কৰাৰ পিছতো চকুমুদা কুলিৰ ভাৱত আছে যোৰহাট বন বিভাগৰ লগতে যোৰহাট জলসম্পদ বিভাগটো পৰৱৰ্তী সময়ত দুই ভূমাফিয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে সাহস কৰিবনে বন বিভাগে সেয়া 1 লাখ টকীয়া প্ৰশ্ন হৈ পৰিছে যোৰহাটৰ পৰা ধ্ৰুৱস্তি পাছনিৰ ৰিপৰ্ট এএন লাইভ ঠিক আছে কথা হল এইটো আপোনালোকে এতিয়া নিজে সৰজমিন তদন্ত কৰি দেখিলে এইটো সম্পূৰ্ণ এটা ইলিগেল হৈছে দেই একদম মানে ইলিগেল মানে এনেকুৱা ধৰণৰ ইলিগেল হৈছে এই সন্মুখতে 20 মিটাৰ লাগে 15 মিটাৰো নহয় এইখিনিতে দুবাৰকৈ মাথাউৰিটো ভাগিছে আৰু এই গা কাষতে খাইছে ফৰেষ্ট আহে ফৰেষ্ট যায় ফৰেষ্ট আহিব ফৰেষ্ট গৈ থাকিব তেনেধৰণে নহয় এইটো তেখেতসকলৰ ডিপাৰ্টমেণ্টৰ এটা মানে অনুসন্ধান কৰিব পৰা এটা ৰাইট আছে তেওঁলোকে নিজে আহি এইটো সিল কৰক আমি মিতিৰালিটো ভাল নাপাওঁ গতিকে কোনোবাই নিৰ্দিষ্ট কাৰোবাৰ নাম লৈ পেলাই দেখিব অমুকৰ গাড়ী চলিছে মোক ইয়াত 6-7খন জেচিবি চলি আছে সম্পূৰ্ণ ইলিগেল হৈছে তাৰমানে একেবাৰে মানে শুদ্ধ ৰূপত ক'বলৈ গ'লে ইয়াত মানে কিবা ধন টকা পইচা লেনদেন হৈছে বুলি আমাৰ মনে ভাবিবলৈ বাধ্য হয় এই কাৰণেহে যে চকুৰ আগতে খান্দিয়ে আছে সদায়টো খান্দি আছে কোনোবা দিনতো বন্ধ হোৱা নাই গতিকে এনেই আকৌ মানে গাঁওবিলাকৰ নাম লিখি পেলাই উজনি গাঁও নামনি গাঁও এইবিলাক ভাগ নকৰিব গতিকে এইটো যিটো ইলিগেল যিটো আপোনালোকে দেখিছে সেই কথাটো আজি এই যিটো ইয়াত কাট নোহোৱাকৈ আপোনালোকে দিব গতিকে মই আশা কৰিছোঁ আৰু সাংবাদিকৰ কেমেৰা জেচিবিও দেখা পায় ট্ৰাকো দেখা পায় কিন্তু ফৰেষ্ট আহিলে গাড়ী নাইকিয়া হৈ যায় সেইবিলাক তেওঁলোকৰ নেটৱৰ্ক থাকে কেনেধৰণে থাকে নাজানো একদম 4G 5G 6G 7G লৈকে ওপৰত আছে নেকি তেওঁলোকৰ সেইবিলাক মই নাজানো বাৰু গতিকে আহিলে মানে খবৰ লগে লগে পায়ে গতিকে মোৰ কথা হৈছে কি ইলিগেলটো হ'ব নালাগে ইমান কাষতে খানিব নালাগে তাৰমানে ইমান ক'ৰবাত তেওঁলোকে কিবা খানিছে নাখানিছে এইবিলাক মোৰ কথা দৰকাৰ নাই মোৰ এইটো আমি আপোনালোকো নাহে ধৰক কিবা এটা বাইট ল'বলৈ আহিব পানী ভাগিলে আপোনালোক আহিব কিন্তু ইয়াত স্থানীয় ৰাইজ হিচাপে স্থানীয় ব্যক্তি সচেতন এজন যুৱক হিচাপে মই ক'ব খুজিছোঁ যে এই মিতিৰালি ফৰেষ্টে যি মিতিৰালি কৰি ফুৰিছে এইটো যাতে ইয়াতে বন্ধ হওক আৰু বিশেষকৈ এই জেগাটো সিল কৰি দিয়ক দেই কথা সেইটোৱে আৰু মানে একদম আপোনালোকে নিজে চাওক 10-15 মিটাৰো নহয় য'ত যিটো পইণ্টত ভাগিছিলে মাথাউৰি দুবাৰকৈ মাথাউৰি ভাগিছিলে গতিকে মই অনুৰোধ কৰিছোঁ একদম বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ ফৰেষ্ট ডিপাৰ্টমেণ্টক আপোনালোকে এনেই এইবিলাক হেৰি কৰি নাথাকিব তাঁতবাতি কৰি নাথাকিব গতিকে এই জেগাটো সিল কৰি দিয়ক আপোনালোকে ক'ৰবাত কাটিবলৈ দিয়ে নিদিয়ে সেইটো বেলেগ কথা ইমানে যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996